হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়। আজি আমি আলোচনা কৰিম অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা তোমালোকৰ কোনটো পাঠৰ কুৱেশ্যন এনচাৰ লাগে। ছাত্ৰ ছাত্ৰীসকল, আহা আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইয়াত অনুশীলনীৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম, লগতে তোমাৰ 50টা MCQ আলোচনা কৰা হ'ব। তো ছাত্ৰ ছাত্ৰীসকল, মোষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰা হ'ব, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো আজি আমাৰ অধ্যায়টো হ'ল প্ৰথম অধ্যায় আৰু অধ্যায়টোৰ নাম হ'ল বিত্তীয় সাক্ষৰতা। এইটো আমাৰ অধ্যায়ৰ নাম আৰু আমাৰ তৃতীয় খণ্ডৰ দ্বিতীয় ভাগ অৰ্থনীতি বিজ্ঞান। তৃতীয় খণ্ডৰ দ্বিতীয় ভাগ এইটো, মানে ৰাজনীতি বিজ্ঞানৰ আমাৰ যি দ্বিতীয় খণ্ড আছে তাৰে প্ৰথম অধ্যায়। ইয়াত আমাৰ মূল আলোচ্য বিষয়সমূহ আছে, বেংকিং কাৰ্ডৰ বিষয়ে আলোচনা কৰিম, ডিজিটেল পেমেণ্ট, বেংক, তাৰপিছত বিত্তীয় বজাৰ, বিত্তীয় আহিলাৰ প্ৰকাৰ, এনেকুৱা ধৰণৰ চাইবাৰ প্ৰতাৰণাৰ পৰা ৰক্ষা পাবলৈ ল'ব লগা সাৱধানতা সকলোবোৰ আজি আমি ইয়াত বহলাই আলোচনা কৰিম। তো আজি আমাৰ প্ৰথমতে আছে অতি সংক্ষিপ্ত উত্তৰৰ প্ৰশ্ন। অতি সংক্ষিপ্ত উত্তৰৰ প্ৰশ্ন 1 নম্বৰত আছে বেংক কি? ভালদৰে তোমালোকে বুজিবা আৰু বঢ়িয়াকৈ তোমালোকে বহীত উঠাই ল'বা। চোৱা ছাত্ৰ ছাত্ৰীসকল, ইয়াত কৈছে বেংক হৈছে এনে এটা বিত্তীয় প্ৰতিষ্ঠান যিয়ে জনসাধাৰণৰ পৰা ধন জমা গ্ৰহণ কৰে আৰু প্ৰয়োজনীয় লোকক ঋণ প্ৰদান কৰে। বাছ এনেকৈ লিখিলে তোমালোকৰ হৈ যাব। তাৰপিছত আছে তোমাৰ ডেবিট কাৰ্ড। ডেবিট কাৰ্ড কি? আমি সকলোৱে ব্যৱহাৰ কৰোঁ, কিন্তু এইটো নাজানো ডেবিট কাৰ্ড আচল কাক কয়। ডেবিট কাৰ্ড বুলিলে কি বুজা? চোৱা তোমালোকে এইটো ভালদৰে চাই ল'বা। ইয়াত কৈছে ডেবিট কাৰ্ড হৈছে বেংকৰ দ্বাৰা দিয়া এখন কাৰ্ড, যাৰ সহায়ত নিজৰ বেংক একাউণ্টৰ পৰা ধন উলিয়াব বা সামগ্ৰী ক্ৰয়ৰ বাবে ধন পৰিশোধ কৰিব পাৰি। বাছ এইখিনি লিখি দিলে হৈ যাব। তাৰপিছত আছে ইয়াত 3 নম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ভাৰতীয় ৰিজাৰ্ভ বেংক 1 এপ্ৰিল 1935 চনৰ তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল, মানে এপ্ৰিল মাহৰ 1 তাৰিখ 1935 চন। ভালদৰে মনত ৰাখিবা। 4 নম্বৰত আছে আমাৰ UPI-ৰ এটা উদাহৰণ দিয়া। UPI-ৰ এটা উদাহৰণ দিবলৈ দিছে গুগল পে, জিপেৰ বা এই ধৰণৰ যিকোনো এটা লিখি দিলে হ'ল। গুগল পে লিখি দিলে বা ফোন পে লিখি দিলে হৈ যাব। তাৰপিছত 5 নম্বৰত আছে চলিত জমা মানে কাৰেণ্ট ডিপজিট কি? চলিত জমা মানে হ'ল কাৰেণ্ট, বৰ্তমান মানে হ'ল কাৰেণ্ট। এইটো উত্তৰত কৈছে ব্যৱসায়িক লেনদেনৰ বাবে বেংকত যি জমা একাউণ্ট খোলা হয় আৰু সাধাৰণতে সঘনাই ধন জমা উলিয়াব পাৰি তাক চলিত জমা বোলে। বাছ হৈ যাব। 6 নম্বৰত আছে এটা বিত্তীয় সঁজুলি ফাইনেন্সিয়েল ইনষ্টিটিউমেণ্ট উল্লেখ কৰা। কি লিখিবা তোমালোকে? বণ্ড বা এটা বিত্তীয় সঁজুলি। হৈ যাব, বণ্ড তোমালোকে লিখি দিব পাৰা, হৈ যাব এইটো। তাৰপিছত আছে প্ৰাথমিক বজাৰ, প্ৰাইমাৰী মাৰ্কেট, আনটো নাম কি? প্ৰাথমিক বজাৰক নতুন ইছ্যু বজাৰ বা নিউ ইছ্যুজ মাৰ্কেট বুলি কোৱা হয়। কি কৈছে? প্ৰাথমিক বজাৰৰ আন এটা নাম কি ক'বলৈ দিছে আমাক। তোমালোকে নতুন ইছ্যু বজাৰ তোমালোকে লিখি দিলে হৈ যাব। তাৰপিছত আছে ইয়াত 8 নম্বৰত আছে SEBI কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? SEBI 1988 চনত প্ৰতিষ্ঠা কৰা হৈছিল। পিছত 1992 চনত ইয়াক বিবিধ ক্ষমতা প্ৰদান কৰা হয়। বাছ ভালদৰে বুজিবা ছাত্ৰ ছাত্ৰীসকল, প্ৰত্যেকটো কুৱেশ্যন আনচাৰ তোমালোকে বহীত লিখি ল'বা। তাৰপিছত আছে 9 নম্বৰত চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন বা SIP কি? তোমালোকৰ আহিব পাৰে SIP ৰ ফুল ফৰ্মো আহিব পাৰে, চাই ল'বা তোমালোকে।
SIP হৈছে এক বিনিয়োগ পদ্ধতি য'ত নিৰ্দিষ্ট সময়ৰ অন্তৰে নিৰ্দিষ্ট পৰিমাণৰ ধন নিয়মিতভাৱে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা হয়। বাছ ভালদৰে বুজি ল'বা আৰু লিখি ল'বা। তাৰপিছত 10 নম্বৰত আছে আমাৰ ইয়াত চাইবাৰ প্ৰবঞ্চনাৰ পৰা ৰক্ষা পাবলৈ এটা সাৱধানতা উল্লেখ কৰা। বৰ্তমান চাইবাৰ ক্ৰাইমৰ প্ৰৱণতাটো বহুত বেছি হৈছে। ইয়াৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি তোমালোকে চোৱা। এটা কৈছে ইয়াত তোমালোকে বহুতো লিখিব পাৰা। কেতিয়াও OTP পিন বা বেংকৰ গোপন তথ্য আনক নিদিবা বা নিদিব। এইটো লিখিলে হৈ যাব। তোমালোকৰ পাছৱৰ্ড হওক, ATM কাৰ্ডৰ পাছৱৰ্ড হওক, একাউণ্টৰ হেৰি হওক, কোনো পাৰ্চনেল বস্তু বা OTP অকস্মাত তোমালোকৰ মোবাইলত এটা OTP আহিছে, তোমালোকে লগে লগে বস্তুটো নপঢ়াকৈ আনক ঘূৰাই নিদিবা। বৰ্তমান এনেকুৱা হৈছে যে মিছোৰ পৰা এটা বস্তু অৰ্ডাৰ দিলা, তোমালোকৰ OTP আহি তোমালোকে নোচোৱা এইটো কিহৰ OTP, তোমালোকে লগে লগে কি কৰা, সেইটো OTPটো ঘূৰাই দি দিয়া। নিদিবা, তোমালোকে আগতে পঢ়ি চাবা আচলতে এইটো কি, তাৰপিছত তোমালোকে এইটো ঘূৰাই দিবা, নহ'লে বেংক জব্দ কৰি দিব। চুটি উত্তৰৰ প্ৰশ্ন, আঞ্চলিক গ্ৰাম্য বেংকৰ বা ৰিজিয়নাল ৰুৰাল বেংকৰ কাৰ্যসমূহ কি কি? তোমালোকে লিখিবা। প্ৰথমতে লিখিবা আঞ্চলিক গ্ৰাম্য বেংকৰ মুখ্য কাৰ্যসমূহ হ'ল, তাৰপিছত 1 নম্বৰত দিবা তোমালোকে গ্ৰাম অঞ্চলৰ লোকক বেংকিং সেৱা প্ৰদান কৰা, তাৰপিছত লিখিবা কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীক ঋণ প্ৰদান কৰা, তাৰপিছত তোমালোকে লিখিবা যে গ্ৰাম অঞ্চলত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা, তাৰপিছত লিখিবা কৃষি আৰু গ্ৰাম্য উন্নয়নত সহায় কৰা, তাৰপিছত লিখিবা স্বনিয়োজিত ব্যক্তি আৰু ক্ষুদ্ৰ উদ্যোগিক আৰ্থিক সহায় আগবঢ়োৱা। বাছ এইখিনি লিখি দিলে হৈ যাব। 2 নম্বৰত কৈছে ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰি ধন স্থানান্তৰ ক্ৰিয়া কেনেকৈ কৰিব পাৰি? উত্তৰ চোৱা তোমালোকে। প্ৰথমে বেংকৰ ইণ্টাৰনেট বেংকিঙত লগইন কৰিব লাগে। ভালদৰে শুনিবা। তাৰপিছত ফাণ্ড ট্ৰেন্সফাৰ বিকল্প নিৰ্বাচন কৰি প্ৰাপকল্পৰ বেংক একাউণ্ট নম্বৰ বা IFSC কোড আদি তথ্য দিব লাগে। তাৰপিছত তোমালোকে কি কৰিবা, স্থানান্তৰ কৰিবলগীয়া ধনৰ পৰিমাণ দি OTP বা আন সুৰক্ষা ব্যৱস্থাৰ জৰিয়তে লেনদেন নিশ্চিত কৰিলে ধন স্থানান্তৰ হয়। বাছ এইদৰে তোমালোকে এই যে তোমালোকক কৈ দি আছো, এইবোৰ তোমালোকে নুবুজাকৈ নিলিখিবা। যদি তোমালোকে বুজি লোৱা মুখস্থ কৰাৰ কোনো দৰকাৰ নাই। ছাত্ৰ ছাত্ৰীসকল এটা কথা, সকলোবোৰ প্ৰশ্নোত্তৰ তোমালোকে লিখাৰ আগত বুজিবা, কাৰণ তোমালোকে যদি বুজি যোৱা তেনেহ'লে তোমালোকৰ পৰীক্ষাত যদি তোমালোকৰ এনচাৰটো মনতো নাথাকে, তোমালোকৰ কি হ'ব, কুৱেশ্যনটো চাইলে তোমালোকে বুজিলে তোমালোকে লগে লগে লিখিব পাৰিবা যে এইটোৰ এনচাৰ এইটো হ'ব পাৰে। বাছ বিভিন্ন প্ৰকাৰৰ বেংকিং কাৰ্ড কি কি উল্লেখ কৰা। বিভিন্ন প্ৰকাৰৰ কৈছে, বিভিন্ন প্ৰকাৰৰ বেংকিং কাৰ্ড এনেধৰণৰ হ'ব পাৰে তোমাৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, তাৰপিছত আছে তোমাৰ প্ৰিপেইড কাৰ্ড, ATM কাৰ্ড, এইবোৰ। তাৰ 4 নম্বৰত আমাৰ কুৱেশ্যনটো কৈছে অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ বুলিলে কি বুজা? বাছ উত্তৰ চোৱা তোমালোকে। একদম সহজত দি দিছো তোমালোকক যে অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান হৈছে এনে বিত্তীয় প্ৰতিষ্ঠান যিয়ে ঋণ, বিনিয়োগ, বীমা আদি বিত্তীয় সেৱা আগবঢ়াবলৈ কিন্তু সাধাৰণ বেংকৰ দৰে সকলো বেংকিং কাৰ্য সম্পাদনা নকৰে। উদাহৰণস্বৰূপে NBFC। 5 নম্বৰত আছে তোমাৰ যে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ UPI কি আৰু ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি? UPI ৰ তোমালোকৰ যদি ফুল ফৰ্ম আহে তোমালোকে এইখিনি লিখি দিব পাৰিবা। বাছ ইয়াৰ পৰা ইয়ালৈকে বাছ হৈ যাব। এতিয়া উত্তৰটো চোৱা তোমালোকে। UPI হৈছে ভাৰতত ব্যৱহৃত এটা তাৎক্ষণিক ডিজিটেল ধন স্থানান্তৰ ব্যৱস্থা। ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ হ'ল, তোমালোকে লিখিব পাৰিবা প্ৰথমত 24 ঘণ্টাই ধন স্থানান্তৰ কৰিব পাৰি। বাছ 1 নম্বৰ
2 নম্বৰ তোমালোকে লিখিব পাৰিবা মোবাইল ফোনৰ জৰিয়তে সহজে লেনদেন কৰিব পাৰি। তাৰপিছত তোমালোকে লিখিবা বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ ধন পৰিশোধ কৰিব পাৰি। QR কোড বা UPI ID ব্যৱহাৰ কৰিব পাৰি। লেনদেন দ্ৰুত আৰু সুবিধাজনক। একদম সহজ ভাষাত লিখি দিছোঁ, একদম সহজ ভাষাত। যিবোৰ নেকি আমি ব্যৱহাৰ কৰোঁ সেই ভাষাত লিখি দিছোঁ, তোমালোকে চাই লোৱা। তাৰপিছত কি কৈছে, বিত্তীয় বজাৰ বা ফাইনেন্সিয়েল মাৰ্কেটৰ উপাদানসমূহ কি কি? একদম সহজ ভাষাত দিছোঁ। 1 নম্বৰত তোমালোকে লিখিবা মুদ্ৰা বজাৰ বা মানি মাৰ্কেট। 2 নম্বৰত লিখিবা মূলধনী বজাৰ কেপিটেল মাৰ্কেট। 3 নম্বৰত লিখিবা প্ৰাথমিক বজাৰ প্ৰাইমাৰী মাৰ্কেট। তাৰপিছত তোমালোকে লিখিবা দ্বিতীয়িক বজাৰ বা ছেকেণ্ডাৰী মাৰ্কেট। বণ্ড কি? বণ্ড কি হয় তোমালোকে চোৱা। প্ৰথমতে আহিছে এইটো, তোমালোকক 1 মাৰ্কৰ আহিছে, তোমাক তাত কৈ দিছোঁ, এইটো চোৱা আহিব পাৰে। বণ্ড হৈছে এক প্ৰকাৰৰ ঋণ পত্ৰ। চৰকাৰ বা কোম্পানীয়ে ধন সংগ্ৰহৰ বাবে বণ্ড জাৰি কৰে। বণ্ড ক্ৰয় কৰা ব্যক্তিয়ে নিৰ্দিষ্ট সময়ৰ বাবে ধন ধাৰে দিয়ে আৰু তাৰ বিনিময়ত সুদ লাভ কৰে। বাছ একদম সহজ ভাষাত দি দিছোঁ, তোমালোকে চাই ভালদৰে তোমালোকে লিখি ল'ব পাৰিবা। এইটো 8 নম্বৰত আছে আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে উল্লেখ কৰা। চোৱা মোষ্ট ইম্পৰ্টেণ্ট এইটো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ, আৰু এইটো তোমালোকৰ দৈনন্দিন জীৱনত হ'ব লগা কথা এইবিলাক। চোৱা আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত তোমালোকে প্ৰথমত কি কৰিবা, নিজৰ আয় আৰু ব্যয় বিবেচনা কৰিব লাগে। বাছ নিজৰ জীৱনৰ লগত ৰিলেট কৰি কুৱেশ্যনসমূহ তোমালোকৰ দিয়া আছে। কিতাপত তোমালোকৰ এনেকৈ দিছে যে তোমালোকে এইবোৰ পঢ়ি পেলাই নিজৰ জীৱনৰ লগত তোমালোকে যি কাম কৰা তাত তোমালোকে এইবোৰ প্ৰয়োগ কৰা। সেইকাৰণে বুজিবলৈ কৈছোঁ, প্ৰথমতে বুজি ল'বা, তাৰপিছত তোমালোকে লিখিবা। 2 নম্বৰত কৈছে বিনিয়োগৰ লাভ আৰু বিপদ দুয়োটা বিচাৰ কৰিব লাগে। তাৰপিছত ইয়াত কৈছে বিনিয়োগৰ আগতে ভালদৰে তথ্য সংগ্ৰহ কৰিব লাগে। চোৱা আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত কি কি কৰিব লাগে ভালদৰে চাই লোৱা। তাৰপিছত কৈছে জালিয়াতি বা সন্দেহজনক আঁচনিৰ পৰা আঁতৰি থাকিব লাগে। তাৰপিছত আছে তোমাৰ প্ৰয়োজন অনুসৰি বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে। 9 নম্বৰ চাইবাৰ প্ৰবঞ্চনা বা চাইবাৰ ফ্ৰডছৰ ধাৰণাসমূহ কি কি? চাবা এইটো মোষ্ট ইম্পৰ্টেণ্ট, কাৰণ বৰ্তমান চাইবাৰ ক্ৰাইমৰ সেইটো বহুত বেছি হৈ গৈছে। চাইবাৰ প্ৰবঞ্চনাৰ কেইটামান সাধাৰণ ধৰণ হ'ল, 1 নম্বৰত তোমালোকে লিখি ল'ব পাৰিবা ফিচিং। তাৰপিছত লিখিব পাৰিবা OTP ফ্ৰড। তাৰপিছত হ'ল ফেক লিংক ৱেবছাইট ফ্ৰড। যদি তোমালোকক কোনোবা এটা OTP দিছে তোমালোকে সেইটো ঘূৰাই নিদিবা। এটা লিংক পঠিয়াইছে তোমালোকে সেইটোত ক্লিক নকৰিবা। তাৰপিছত আছে তোমাৰ ATM, ডেবিট কাৰ্ড, এইবোৰ দিও ফ্ৰড কৰিব পাৰে। UPI দি ফ্ৰড কৰিব পাৰে। আইডেণ্টিটি থেফ্ট, যিবোৰ নেকি আমাৰ চৰকাৰে ৰেজিষ্টাৰ কৰা এপ আছে UPI, সেইবোৰ তোমালোকে ব্যৱহাৰ কৰিবা। যেনেদৰে চোৱা গুগল পে, ফোনপে, এইবোৰ বেলেগ এপ ব্যৱহাৰ নকৰিবা। তাৰপিছত আছে ভুৱা ফোন বা মেছেজৰ জৰিয়তে প্ৰবঞ্চনা। তোমাক এজনে ভুৱা ফোন কৰিব পাৰে, তাৰ পৰা নানান ধৰণৰ ভয় দেখুৱাব পাৰে যে অমুক পইচা দিয়া, ইমান পইচা দিয়া, নহ'লে অমুক কৈ দিম তমুক কৈ দিম। সেইবিলাকৰ পৰা তোমালোকে সাৱধানত থাকিবা। আৰু যদি কিবা অসুবিধা হয় লগে লগে তোমালোকে পুলিচ ষ্টেচনত ফোন কৰি দিবা, বাছ হৈ যাব। তাৰপিছত 10 নম্বৰত আছে চোৱা বেংকৰ উদ্ভৱ, অৰিজিন অফ বেংকছ সম্পৰ্কে সংক্ষিপ্ত টোকা লিখা। একদম সহজ ভাষাত লিখি দিছোঁ, চাই ল'বা তোমালোকে। প্ৰাচীন কালত মানুহে নিজৰ ধন আৰু মূল্যৱান সামগ্ৰী সুৰক্ষিতভাৱে ৰখাৰ বাবে মন্দিৰ আৰু ধনী ব্যক্তিৰ সহায় লৈছিল। পিছলৈ ধন জমা ৰখা, ঋণ দিয়া আৰু ধন স্থানান্তৰ দৰে কাৰ্যৰ বিকাশ ঘটে। এইদৰে আধুনিক বেংকিং ব্যৱস্থাৰ জন্ম হয়। সময়ৰ লগে লগে বেংকৰ সংখ্যা আৰু সেৱা বৃদ্ধি পায় আৰু বৰ্তমান বেংক অৰ্থনৈতিক ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। তাৰপিছত এইবোৰ দীঘলীয়া প্ৰশ্ন আৰম্ভ হ'ল। দীঘলীয়া প্ৰশ্নৰ আমাৰ 1 নম্বৰ প্ৰশ্নত আছে কেন্দ্ৰীয় বেংকৰ
বা চেণ্ট্ৰেল বেংক যিকোনো 4টা কাৰ্য লিখা বা ব্যাখ্যা কৰা চোৱা আমি লিখিম প্ৰথমতে এইখিনি যে কেন্দ্ৰীয় বেংক হৈছে এখন দেশৰ সৰ্বোচ্চ বেংক বা বেংকিং প্ৰতিষ্ঠান তাৰপিছত লিখিম আমালোকে ভাৰতৰ কেন্দ্ৰীয় বেংক হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক বা RBI ইয়াৰ মুখ্য কাৰ্যসমূহৰ ভিতৰত যিকোনো 4টা হল এইখিনি লিখি তোমালোকে এনেদৰে লিখিবা মুদ্ৰা জাৰি কৰা দেশত নোট জাৰি আৰু মুদ্ৰা ব্যৱস্থাপনা কৰাৰ দায়িত্ব কেন্দ্ৰীয় বেংকৰ 2 নম্বৰ তোমালোকে লিখিবা চৰকাৰৰ বেংক কেন্দ্ৰীয় বেংকে চৰকাৰৰ ধন জমা ৰাখে আৰু চৰকাৰক বিত্তীয় সেৱা প্ৰদান কৰে 3 নম্বৰ তোমালোকে লিখিবা বেংক অন্যান্য বেংকৰ ধন সংৰক্ষণ কৰে আৰু প্ৰয়োজন হলে বেংকসমূহক ঋণ প্ৰদান কৰে বাস 4 নম্বৰ তোমালোকে লিখিবা ঋণ নিয়ন্ত্ৰণ দেশৰ মুদ্ৰা আৰু ঋণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি মূল্যস্থিতি আৰু অৰ্থনৈতিক স্থিৰতা বজাই ৰাখে তাৰপিছত 2 নম্বৰত আছে আমাৰ বেংকিং কাৰ্য ব্যৱহাৰ কৰাৰ সময়ত কি কি সতৰ্কতা ল'ব লাগে ব্যাখ্যা কৰা উত্তৰত চাবা তোমালোকে বেংকিং সেৱা ব্যৱহাৰ কৰাৰ সময়ত নিজৰ ধন আৰু ব্যক্তিগত তথ্য সুৰক্ষিত ৰাখিবলৈ তলত দিয়া সতৰ্কতাসমূহ ল'ব লাগে এইখিনি লিখি তাৰপিছত তোমালোকে লিখিবা সব প্ৰথমত কি কৈছে নিজৰ ATM পিন OTP পাছৱৰ্ড কাকো জনাব নালাগে বাস তাৰপিছত আছে অচিনাকি লিংক বা ৱেবছাইটত ক্লিক কৰিব নালাগে তাৰপিছত দিছো বেংক একাউণ্টৰ তথ্য অচিনাকি ব্যক্তিক দিব নালাগে তাৰপিছত আছে তোমাৰ ATM ব্যৱহাৰ কৰাৰ সময়ত পিন দিওতে আন ব্যক্তিয়ে যাতে দেখা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে তাৰপিছত আছে বেংকৰ পৰা অহা সন্দেহজনক ফোন বা মেছেজৰ প্ৰতি সাৱধানতা হ'ব লাগে তাৰপিছত আছে তোমাৰ নিয়মিতভাৱে বেংক একাউণ্টৰ লেনদেন পৰীক্ষা কৰিব লাগে তাৰপিছত আছে তোমাৰ অনলাইন বেংকিং ব্যৱহাৰৰ সময়ত সুৰক্ষিত নেটৱৰ্ক ব্যৱহাৰ কৰিব লাগে বাস এইখিনি তোমালোকে লিখিবা তাৰপিছত আছে 3 নম্বৰ কি আছে বাণিজ্যিক বেংকৰ বা কমাৰ্চিয়েল বেংকছ কাৰ্যসমূহ কি কি বা বাণিজ্যিক বেংকৰ কাৰ্যসমূহ কি কি চোৱা 1 নম্বৰ তোমালোকে লিখিব পাৰিবা ধন জমা বা গ্ৰহণ সেভিং কাৰেন্ট আৰু ফিক্সড ডিপোজিট আদি একাউণ্টৰ জৰিয়তে জনসাধাৰণৰ পৰা ধন সংগ্ৰহ কৰে তাৰপিছত আছে তোমাৰ 2 নম্বৰত ঋণ প্ৰদান ব্যক্তি ব্যৱসায়ী আৰু উদ্যোগক বিভিন্ন প্ৰকাৰৰ ঋণ প্ৰদান কৰে তাৰপিছত তোমালোকে লিখিব পাৰিবা যে ধন স্থানান্তৰ NEFT RTGS IMPS UPI আদি ব্যৱস্থাৰ জৰিয়তে ধন স্থানান্তৰ কৰাৰ সুবিধা দিয়ে তাৰপিছত আছে চেক আৰু বিলৰ সেৱা চেক সংগ্ৰহ আৰু প্ৰতিশোধৰ সুবিধা প্ৰদান কৰে 5 নম্বৰত আছে তোমাৰ ATM আৰু কাৰ্ড সেৱা ATM ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড আদি সেৱা আগবঢ়ায় 6 নম্বৰ তোমালোকে লিখিব পাৰিবা যে অনলাইন বেংকিং ইন্টাৰনেট বেংকিং আৰু মোবাইল বেংকিংৰ সুবিধা প্ৰদান কৰে 5টা লিখিলে হৈ যাব 6টা আহিলে 6টা লিখি দিব পাৰিবা 3 মাৰ্কৰ আহিব পাৰে 5 মাৰ্কৰ আহিব পাৰে ভালদৰে চাই ল'বা তাৰপিছত আছে তোমাৰ বিত্তীয় বজাৰ বা ফাইনেন্সিয়েল মাৰ্কেট কি হয় বিত্তীয় বজাৰৰ ভূমিকা উল্লেখ কৰা যি বজাৰত বিভিন্ন বিত্তীয় সঁজুলি যেনে শ্বেয়াৰ বন্ড মুদ্ৰা অন্যান্য সিকিউৰিটিজ ক্ৰয় বিক্ৰয় কৰা হয় তাক বিত্তীয় বজাৰ বোলে বাস তাৰপিছত তোমালোকে ভূমিকা লিখিবলৈ দিলে এন্ডৰ লিখিব পাৰিবা বিত্তীয় বজাৰৰ ভূমিকা তোমালোকে প্ৰথমতে এইটো লিখিব পাৰিবা যে সঞ্চয়কাৰীৰ পৰা বিনিয়োগকাৰীলৈ ধন প্ৰবাহিত কৰাত সহায় কৰে তাৰপিছত তোমালোকে এইটো লিখিব পাৰিবা ব্যৱসায় আৰু উদ্যোগৰ বাবে মূলধন সংগ্ৰহৰ সুবিধা দিয়ে তাৰপিছত তোমালোকে লিখিব পাৰিবা বিনিয়োগৰ সুযোগ সৃষ্টি কৰে তাৰপিছত তোমালোকে লিখিবা শ্বেয়াৰ আৰু অন্যান্য বিত্তীয় সম্পত্তিৰ ক্ৰয় বিক্ৰয় সহজ কৰে
তাৰপিছত লিখিবা অৰ্থনৈতিক উন্নয়নত সহায় কৰে। তাৰপিছত তোমালোকে লিখিব পাৰিবা যে বজাৰত ধনৰ সঠিক ব্যৱহাৰ আৰু সম্পদৰ বিতৰণ সহায় কৰে। চোৱা, তাৰপিছত 5 নম্বৰত আছে আমাৰ মিউচুৱেল ফাণ্ড কি হয়? বিনিয়োগকাৰীয়ে কিয় মিউচুৱেল ফাণ্ডক বেছি পছন্দ কৰে ব্যাখ্যা কৰা। মিউচুৱেল ফাণ্ড হৈছে এনে এক বিনিয়োগ ব্যৱস্থা য'ত বহুতো বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰি সেই ধন বিভিন্ন শ্বেয়াৰ, বণ্ড আৰু অন্যান্য বিত্তীয় সঁজুলিত বিনিয়োগ কৰা হয়। বিনিয়োগকাৰীয়ে মিউচুৱেল ফাণ্ড পছন্দ কৰাৰ কাৰণসমূহ চোৱা। 1 নম্বৰ তোমালোকে লিখিবা বিশেষজ্ঞৰ পৰিচালনা বা পেছাদাৰী বিনিয়োগ পৰিচালনা কৰে। 2 নম্বৰত লিখিবা বৈচিত্ৰ্যকৰণ ধন বিভিন্ন সম্পত্তি বিনিয়োগ সেৱাৰ বাবে বিপদ কিছু পৰিমাণে কমে। তাৰপিছত তোমালোকে লিখিবা কম পৰিমাণৰ ধনেৰে বিনিয়োগ কম ধৰণৰ পৰাও বিনিয়োগ আৰম্ভ কৰিব পাৰি। তাৰপিছত তোমালোকে লিখিবা সহজ আৰু সুবিধাজনক SIPৰ জৰিয়তে নিয়মিতভাৱে বিনিয়োগ কৰিব পাৰি। বাস। আৰু 5 নম্বৰত লিখিলে নেলিখিলেও হ'ব, তথাপিও তোমালোকে চাই লোৱা, বেছিকৈ দি দিয়া হৈছে অলপমান, যে ভাল লাভৰ সম্ভাৱনা বজাৰত অৱস্থা অনুসৰি দীৰ্ঘম্যাদী সময়ত ভাল লাভৰ সম্ভাৱনা থাকে। 6 নম্বৰত তোমালোকে যদি লেখা লিখি দিব পাৰিবা সহজে নগদীকৰণ বহুতো মিউচুৱেল ফাণ্ডৰ ইউনিট প্ৰয়োজন অনুসৰি বিক্ৰী কৰিব পাৰি। বাস। তলত দিয়া বিষয়সমূহ ব্যাখ্যা কৰা। মোষ্ট ইম্পৰ্টেণ্ট, এই পৰীক্ষাত আহিব পাৰে, নতুন দিছেতো, অহাৰ সম্ভাৱনা বহু বেছি। চোৱা, ক নম্বৰত আছে পান কাৰ্ড, ব্যাখ্যা কৰিব দিছে কি পেন কাৰ্ড। চোৱা, পেনৰ সম্পূৰ্ণ ৰূপ হৈছে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ। ই ইনকাম টেক্স ডিপাৰ্টমেণ্ট জাৰি কৰা 10টা আখৰ আৰু সংখ্যাৰে গঠিত এক বিশেষ পৰিচয় নম্বৰ। আয়কৰ দাখিল, বেংকিং আৰু বহুতো বিত্তীয় লেনদেনত পেন কাৰ্ডৰ প্ৰয়োজন হয়। তাৰপিছত আছে আমাৰ ইয়াত আধাৰ কাৰ্ড। আধাৰ কাৰ্ড কি? পেন কাৰ্ডটো পালো, আধাৰ কাৰ্ড কি চোৱা। আধাৰ কাৰ্ড হৈছে ভাৰতীয় নাগৰিকৰ এক 12 সংখ্যাৰ অনন্য পৰিচয় নম্বৰ। UIDAI ইয়াক জাৰি কৰে। পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ হিচাপে আধাৰ বিভিন্ন চৰকাৰী আৰু বিত্তীয় সেৱাত ব্যৱহাৰ কৰা হয়। বাস। নম্বৰ আহিব পাৰে যে আধাৰ কাৰ্ডত কিমান নম্বৰ, পেন কাৰ্ডত কিমান নম্বৰ, চাই ল'বা তোমালোকে, যে আধাৰ কাৰ্ডতো 12টা আছে আৰু পেন কাৰ্ডত ইয়াত তোমাৰ 10টা দিছে, চাই লোৱা। তাৰপিছত তলত 7 নম্বৰ দিয়া আছে আমাৰ তলত দিয়া প্ৰতিটো প্ৰতিষ্ঠানৰ যিকোনো 2টা কাৰ্য সংক্ষেপে ব্যাখ্যা কৰা। চোৱা, IDBI ইনষ্টিটিউট ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, ইয়াত তোমালোকে লিখিব পাৰিবা উদ্যোগসমূহৰ উন্নয়নৰ বাবে বিত্তীয় সহায় আৰু ঋণ প্ৰদান কৰাত সহায় কৰে। 2 নম্বৰত লিখিবা উদ্যোগ স্থাপন, সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ বাবে দীৰ্ঘম্যাদী বিত্তীয় সহায় আগবঢ়ায়। 6 নম্বৰ RRBS ৰিজিয়নেল ৰুৰেল বেংকছ, RRB বাস, এইখিনি মনত ৰাখিবা, এই এছটো বেছি হৈ গ'ল। ৰিজিয়নেল ৰুৰেল বেংকছ। উত্তৰ 1 নম্বৰ তোমালোকে লিখিবা যে গ্ৰাম্য অঞ্চলৰ কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু নিম্ন আয়ৰ লোকক ঋণ প্ৰদান কৰা। তাৰপিছত গ্ৰাম অঞ্চলত বেংকিং আৰু সঞ্চয়ৰ সুবিধা বৃদ্ধি কৰি গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নত সহায় কৰে। আৰু দি দিছো, চাই ল'বা, যে NEBARD নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আহিব পাৰে পৰীক্ষাত। কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাবে বিত্তীয় সহায় আগবঢ়ায়। 2 নম্বৰ লিখিবা গ্ৰাম্য বেংক আৰু সমবায় বেংকসমূহৰ পুনৰ্বিত্তীয় বা ৰিফাইনেন্স সুবিধা প্ৰদান কৰে। তাৰপিছত তোমালোকে লিখিব পাৰিবা SIDBI স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। উত্তৰ ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগসমূহক বিত্তীয় সহায় প্ৰদান কৰে। 2 নম্বৰ ক্ষুদ্ৰ উদ্যোগৰ উন্নয়ন, সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ সহায় কৰে। বাস। ডিজিটেল পেমেণ্ট ব্যৱহাৰ কৰাৰ সময়ত এজন ব্যক্তিয়ে কি কি সতৰ্কতা ল'ব লাগে?
ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰাৰ সময়ত তলত দিয়া সতৰ্কসমূহ ল'ব লাগে। এইখিনি ছাত্ৰ ছাত্ৰীসকল মোষ্ট ইম্পৰ্টেণ্ট ভাৱে তোমালোকে চাই ল'বা, তোমালোকৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় বস্তু এইবোৰ। 1 নম্বৰ, OTP, UPI পিন আৰু পাছৱৰ্ডক কাকো জনাব নালাগে। অচিনাকি লিংক বা QR কোড ব্যৱহাৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰি ল'ব লাগে। কেৱল বিশ্বাসযোগ্য আৰু চৰকাৰী বেংকৰ এপ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত নিজৰ মোবাইল বেংকিং আৰু UPI এপ তলত শক্তিশালী পাছৱৰ্ড পিন ব্যৱহাৰ কৰিব লাগে। বাস। সন্দেহজনক ফোন, SMS বা ইমেইল খুলিব নালাগে, মনত ৰাখিবা, সাৱধান থাকিব লাগে এইবোৰৰ পৰা। লেনদেন কৰাৰ পিছত SMS বা এপৰ জৰিয়তে ট্ৰেনজেকশ্যন ষ্টেটাছ পৰীক্ষা কৰিব লাগে। কোনো অচিনাকি ব্যক্তিৰ অনুৰোধত স্ক্ৰীন শ্বেয়াৰিং বা ৰিমোট এক্সেছ এপ ব্যৱহাৰ কৰিব নালাগে। বৰ্তমান সময়ত বহুত এপ বাহিৰ হৈছে, তোমালোকে যিকোনো এপ ব্যৱহাৰ নকৰিবা। ছাত্ৰ ছাত্ৰীসকল যিখিনি আলোচনা কৰা হৈছে, আমাৰ অনুশীলনীৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা শেষ। এতিয়া আমি আজি বেংকিং এণ্ড ফাইনেন্সিয়েল ছাৰ্ভিচৰ 50টা গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। চাবা তোমালোকে। 1 নম্বৰত আছে বেংকৰ মুখ্য কাম কি? বেংকৰ মুখ্য কাম কি? কেৱল ধন বিনিয়োগ কৰা, তাৰপিছত আছে তোমাৰ ধন জমা গ্ৰহণ আৰু ঋণ প্ৰদান কৰা, কেৱল বীমা কৰা, কেৱল শ্বেয়াৰ বিক্ৰী কৰা। উত্তৰ অপশ্যন বি। অপশ্যন বি, ধন জমা গ্ৰহণ আৰু ঋণ প্ৰদান কৰা। ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক খালি উত্তৰবিলাক কৈ দিম, তোমালোকে ভালদৰে চাই ল'বা, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। তাৰপিছত আছে ভাৰতৰ কেন্দ্ৰীয় বেংক কোনটো? কেন্দ্ৰীয় বেংক কোনটো? অপশ্যন চি, RBI, অপশ্যন চি। তাৰপিছত আছে তোমাৰ RBI কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন বি, 1935 চন। RBIৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যন এ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। মোষ্ট ইম্পৰ্টেণ্ট আহিব পাৰে, চাবা। তাৰপিছত আছে কেন্দ্ৰীয় বেংক কোনটো কাৰ্য সম্পাদনা কৰে? অপশ্যন এ, বেংকৰ বেংক হিচাপে কাম কৰে। তাৰপিছত আছে তোমাৰ ডেবিট কাৰ্ডৰ ধন সাধাৰণতে ক'ৰ পৰা কটা হয়? নিজৰ বেংক একাউণ্টৰ পৰা, অপশ্যন বি। তাৰপিছত আছে UPIৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যন বি, ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ। বাছ। তলৰ কোনটো UPIৰ উদাহৰণ? অপশ্যন এ, গুগল পে'। পেন কাৰ্ড নহয়, আধাৰ কাৰ্ড নহয় বা বন্ধ নহয়। নিজৰ বা চলিত জমা বা কাৰেণ্ট ডিপজিট মূলতঃ কাৰ বাবে অধিক উপযোগী? তোমাৰ আছে ছাত্ৰ আছে, শিশুৰ বাবে আছে, কেৱল পেঞ্চনাৰ আছে বা ব্যৱসায়ী আছে। তোমালোকে ব্যৱসায়টো লিখি দিবা, এ বুলি লিখি দিবা তোমালোকে। এইবোৰ আহিব পাৰে, একদম মোষ্ট ইম্পৰ্টেণ্ট। ফাইনেন্সিয়েল ইনষ্টিটিউমেণ্টৰ উদাহৰণ কোনটো? অপশ্যন এ, বণ্ড। প্ৰাইমাৰী মাৰ্কেটৰ আন এটা নাম কি? নিউ ইছ্যুজ মাৰ্কেট, অপশ্যন বি। SEBI কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন চি, 1988 চনত। তাৰপিছত তোমাৰ SEBI বিবিধ ক্ষমা কেতিয়া লাভ কৰিছিল? অপশ্যন চি, 1992 চনত। 18 নম্বৰ, SEBIৰ মুখ্য উদ্দেশ্য কি? অপশ্যন বি, চিকিউৰিটিজ মাৰ্কেট নিয়ন্ত্ৰণ কৰা। তাৰপিছত আছে 15 নম্বৰ, SIPৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যন এ, চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন। তাৰপিছত তোমাৰ SIPত কেনেদৰে বিনিয়োগ কৰা হয়? অপশ্যন বি, নিয়মিতভাৱে নিৰ্দিষ্ট পৰিমাণে। ছাত্ৰ ছাত্ৰীসকল অলপ স্পীড কৰি আছো, কাৰণ এইখিনিতো MCQ, এইখিনি আৰু কি বুজিবা, তোমালোকে লিখি ল'ব পাৰিবা। মিউচুৱেল ফাণ্ড কি? অপশ্যন বি, বহু বিনিয়োগকাৰী ধন একত্ৰ কৰি বিনিয়োগ কৰা ব্যৱস্থা। মিউচুৱেল ফাণ্ড সাধাৰণতে কোনে পৰিচালনা কৰে? অপশ্যন এ, ফাণ্ড মেনেজাৰ। মিউচুৱেল ফাণ্ডৰ এটা সুবিধা কি? বৈচিত্ৰ্যকৰণ। বণ্ড কি? ঋণ পত্ৰ বা অপশ্যন এ। 21 নম্বৰ, বণ্ড ক্ৰয় কৰা ব্যক্তিয়ে সাধাৰণতে কি লাভ কৰে? অপশ্যন এ, সুদ লাভ কৰে। ফাইনেন্সিয়েল মাৰ্কেটৰ এটা উপাদান কোনটো? অপশ্যন এ, মানি মাৰ্কেট। 23 নম্বৰ, কেপিটেল মাৰ্কেটৰ সৈতে কোনটো জড়িত? দীৰ্ঘম্যাদী মূলধন, অপশ্যন এ।
প্ৰাইমাৰী মাৰ্কেটত কি হয় অপশ্যন এ নতুন সিকিউৰিটি জাৰি কৰা হয় 25 নম্বৰ সেকেন্ডাৰী মাৰ্কেটত মূলত কি হয় অপশ্যন বি ইতিমধ্যে জাৰি হোৱা সিকিউৰিটিজ ক্ৰয় বিক্ৰয় পেনৰ সম্পূৰ্ণ ৰূপ কি অপশ্যন এ পাৰ্মানেন্ট একাউণ্ট নাম্বাৰ তোমালোকৰ 27 নম্বৰ আছে পেন কাৰ্ডত কিমানটা কি কৈছে এলফা নিউমেৰিক ক্যাৰেক্টাৰ থাকে কিমানটা থাকে পেন কাৰ্ডত অপশ্যন বি 10টা তাৰ পিছত আছে তোমাৰ যে আধাৰ নাম্বাৰ কিমান সংখ্যাৰ অপশ্যন সি 12 আধাৰ কোন সংস্থাই জাৰি কৰে অপশ্যন সি UIDAI সাইবাৰ ফ্ৰডৰ এটা উদাহৰণ কোনটো ফিशिং অপশ্যন এ OTP ৰ সম্পূৰ্ণ ৰূপ কি অপশ্যন এ ওৱান টাইম পাছৱৰ্ড আহিব পাৰে পৰীক্ষাত OTP কাক জনাব লাগে অপশ্যন সি কাকো নহয় UPI পিন কাক দিব লাগে অপশ্যন সি কাকো দিব নালাগে তাৰ পিছত এইবোৰ তোমালোকৰ বনোৱা হৈছে দেই কিতাপৰ পৰা বাহিৰ কৰি এইবোৰ বনোৱা হৈছে তোমালোকে চাবা ইয়াৰ পৰা আহিব পাৰে একদম বহু সম্ভাৱনা আছে তাৰ পিছত তোমাৰ ডিজিটেল পেমেন্ট কৰাৰ সময়ত কোনটো এৰাই চলিব লাগে অচিনাকি লিংকত ক্লিক কৰা ইন্টাৰনেট বেংকিংত ধন স্থানান্তৰৰ বাবে তলত কোনটো তথ্যৰ প্ৰয়োজন হ'ব পাৰে অপশ্যন এ IFSC কোড IFSC ৰ ব্যৱহাৰ কিহৰ বাবে অপশ্যন এ বেংক শাখা চিনাক্ত কৰিবলৈ কমাৰ্চিয়েল বেংকৰ এটা মুখ্য কাৰ্য কি অপশ্যন এ ডিপোজিট গ্ৰহণ কমাৰ্চিয়েল বেংক কাক ঋণ প্ৰদান কৰিব পাৰে অপশ্যন এ ব্যক্তি আৰু ব্যৱসায়িক RRBৰ সম্পূৰ্ণ ৰূপ কি অপশ্যন বি ৰিজিয়নাল ৰুৰাল বেংকছ RRBৰ মুখ্য লক্ষ্য কোনটো অপশ্যন এ গ্ৰাম্য অঞ্চলৰ উন্নয়ন কৃষক আৰু গ্ৰাম্য উন্নয়নৰ সৈতে কোনটো প্ৰতিষ্ঠান বিশেষভাৱে জড়িত অপশ্যন এ NABARD বাস তাৰ পিছত আছে NABARD সম্পূৰ্ণ ৰূপ কি তোমালোকে কি লিখিবা অপশ্যন এ নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট তাৰপিছতে SIDBI সম্পূৰ্ণ ৰূপ কি অপশ্যন এ স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া তাৰপিছত আছে SIDBI মূলত কিহৰ উন্নয়নত সহায় কৰে অপশ্যন এ ক্ষুদ্ৰ উদ্যোগ IDBI সম্পূৰ্ণ ৰূপ কি অপশ্যন এ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া IDBI মূলত কিহৰ উন্নয়নৰ সৈতে জড়িত অপশ্যন এ উদ্যোগ ডিজিটেল পেমেন্টৰ উদাহৰণ কোনটো UPI অপশ্যন এ সাইবাৰ ফ্ৰডৰ পৰা ৰক্ষা পাবলৈ কোনটো কৰিব লাগে অপশ্যন বি পিন গোপন ৰখা কেন্দ্ৰীয় বেংকৰ এটা গুৰুত্বপূৰ্ণ কাৰ্য কি অপশ্যন এ ঋণ আৰু মুদ্ৰা নিয়ন্ত্ৰণ কৰা তলৰ কোনটো বিত্তীয় বজাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা অপশ্যন এ সঞ্চয়ত বিনিয়োগলৈ ৰূপান্তৰ কৰা বাস ছাত্ৰ ছাত্ৰীসকল এইখিনি আলোচনা কৰা হল এইখিনি আছিল আজি আমাৰ মোস্ট ইম্পৰ্টেন্ট MCQ এতিয়া তোমালোকে এইখিনি চাই লবা খুবই গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে চাই লবা যে কোনটো বেংক কেতিয়া স্থাপন কৰা হৈছিল কি আছে ফুল ফৰ্ম আছে এইখিনি তোমালোকে চাই লবা এইখিনি মোস্ট ইম্পৰ্টেন্ট চাবা দেই ছাত্ৰ ছাত্ৰীসকল এইখিনি ভুল নকৰিবা এইখিনি তোমালোকে চাই লবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক সকলোকে ভিডিওটো শেষলৈকে চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো লাইক কৰি দিবা আৰু কমেন্ট বক্সত জনাই দিবা তোমালোকক কোনটো পাতৰ কোৱেশ্চন আনসাৰ লাগে ছাত্ৰ ছাত্ৰীসকল তোমালোকক সকলোকে ধন্যবাদ আৰু পৰীক্ষাত তোমালোকে ভালদৰে লিখিবা আৰু এই সকলোবিলাক তোমালোকে বহিত উঠাই লবা